নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল মিডিয়া জেটুলৈ আজি আমি লৈ আহিছো ক্লাছ 6 ম্যাথছ দ্যাট ইজ চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 3 ৰ কেইটামান এক্সট্ৰা কোৱেশ্চন আজি আমি লৈ আহিছো ইয়াৰ আগৰ ভিডিও বিলাকত আমি পেজ নাম্বাৰ 2 ৰ কোৱেশ্চন সলভ কৰিছো পেজ নাম্বাৰ 3 ৰ আই থিংক 10 নাম্বাৰ কোৱেশ্চন লৈকে আমি ধুনিয়াকে সলভ কৰিছো তো আজি কেইটামান এক্সট্ৰা কোৱেশ্চন আছে তিনিটা এক্সট্ৰা কোৱেশ্চন আছে সেই তিনিটা আজি আমি লৈ আহিছো অফ পেজ নাম্বাৰ 3 তো হাক দেৰি নকৰাকে পটাপট স্ক্ৰিনলৈ যাও আৰু ভিডিও বিলাক পটাপট স্টাৰ্ট কৰো ওকে এইকেইটা কোৱেশ্চন আজি আমি চাম ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে ৰাইট দা প্লেস ভ্যালু অফ 8 and 5 from the number 58972 তো এই নাম্বাৰটোত 5 আৰু 8 ৰ প্লেসৰ ভ্যালুটো উলিয়াব দিছে তো ইয়াতে মই দেখিবলৈ পাই আছো যে এই নাম্বাৰটোত 5 আছে আৰু 8 আছে তো এই দুটাৰ প্লেসৰ ভ্যালু উলিয়াব লাগে সে প্ৰথম আমি উলাই আছো 8 8 ৰ প্লেসৰ ভ্যালু চাও 1 10 100 1000 8 টো পৰিছে কাৰ ঘৰত 1000 ৰ ঘৰত তেনে হলে 8 টো পৰিছে 1000 ৰ ঘৰত পৰিছে ওকে তাৰ পিছত আছে 5 5 টো কাৰ ঘৰত পৰিছে 1 10 100 1000 আৰু 10000 ৰ ঘৰত পৰিছে তো 5 টো পৰিছে আমাৰ 10000 ৰ ঘৰত ঠিক আছে এখিনি বুজি পাইছে ওকে আহক 2 নাম্বাৰটো চাও ইয়াতে কৰিব দিছে আমাক এক্সপান্ড তো আমি আগতেও কৰি আহিলো এক্সপান্ড বহুত কিটা তো গটেবিলাক 9 দিছে তেনেহলে প্লেস ভ্যালুবিলাক কাউন্ট কৰো আমি 1 10 100 1000 10000 তেনেহলে 8 9 কত পৰিছে 10000 ৰ ঘৰত তেনেহলে 9 multiply 10000 plus 8 9 কাৰ ঘৰত পৰিছে 1 10 100 1000 8 9000 ৰ ঘৰত পৰিছে তেনেহলে 9 multiply by 1000 আৰু 0 চাওক ইয়াতে 4টা আছিল ইয়াতে 3টা হৈ গল 0 বিলাক কমি আহি যায় তাৰ পিছত 8 9 কাৰ ঘৰত পৰিছে 1 10 100 তেনেহলে 9 multiply by 100 plus 8 9 কাৰ ঘৰত পৰিছে 1 10 তেনেহলে 9 multiply by 10 plus last 9 টো কাৰ ঘৰত পৰিছে plus 1 ৰ ঘৰত তেনেহলে 9 into 1 তো এটো আমি ধুনিয়াকে এনেকে এক্সপান্ড করি ওকে লাস্ট কোশ্চেন কি কৈছে রাইট দা নাম্বার 80029 ইন ওয়ার্ডস তো এটো নাম্বাৰটো আমাক ওয়ার্ডত লিখিব লাগে তাৰ কাৰণে মই প্লেস ভ্যালু চাৰ্টখন ইয়াতে লিখি লৈছো যোনটো আমাৰ হেল্প হ'ব মই জাস্ট নাম্বাৰ কিটা বহাই দিছো 1 পজিশনত আছে 9 10 পজিশনত আছে আমাৰ 2 100 পজিশনত আছে 0 1000 পজিশনত আছে 0 আৰু 10000 পজিশনত আছে আমাৰ 8 তো it will be 80029 4 হয় দে এটো 9 হয় যেতিয়া আপোনালোকৰ এই প্লেস ভ্যালু চাৰ্টখন মাইন্ডত থাকিব তেনেহলে এনেকে লিখিব না লাগে আপোনালোকে ডাইৰেক্টলি কৰিব পাৰিব এতিয়া আমি এটো লিখি লম that is কি হল আছে 80029 100 ৰ ঘৰত কোনো নাই ঠিক আছে it will be 80000 100 ৰ ঘৰত যেহেতু একো নাই 80000 and only আছে 29 and লিখিম আমি 29 এটো হ'ব আমাৰ আনসাৰ তো এই যদি ভিডিওটোৰ নোটস নাইবা পিডিএফ টো আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে আপোনালোকে ধুনিয়াকে জয়েন হ'ব মই এখিনি ধুনিয়াকে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিওলৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া শুনা কৰি থাকক বহুত বহুত ধন্যবাদ